ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ এই সপ্তাহটোত মেঘ ৰাশিৰ পৰা আৰম্ভ কৰি মীন ৰাশিলৈকে এই সপ্তাহটো আপোনালোকৰ কিদৰে পাৰ হ'ব কেনে ধৰণৰ পৰিৱৰ্তন আপোনালোকৰ বাবে লৈ আহিছে সকলোখিনি তথ্য আপোনালোকে আমাৰ এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব যদি নতুনকৈ চাইছে সাবস্ক্ৰাইব কৰি দিব প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি এই সপ্তাহটোত বিশেষকৈ কৈছে যে নতুন পৰিকল্পনাৰ ওপৰত বিশেষকৈ ব্যাপক আপোনালোকৰ কিছু ধুমুহা আহিব বুলি কৈছে অৰ্থাৎ পৰিকল্পনাৰে কামবোৰ কৰিব লাগিব আপুনি নতুন পৰিকল্পনা কৰিব যিবোৰ এলাহ বা আপোনালোকৰ প্ৰত্যাহ্বানৰ যেটো আপোনালোকৰ ভয় বা ভয়ৰ বাবে ভৱিষ্যতে সেইবোৰ পিছুৱাই দিব পাৰে বুলি কৈছে গতিকে কিন্তু সেইখিনি পৰিহাৰ কৰিব লাগিব আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰিব লাগিব ভৱিষ্যতৰ চিন্তা কৰি বৰ্তমানটো আপোনালোকে ভাল কৰিবৰ বাবে চেষ্টা কৰক আৰু অতীতৰ ভুলবোৰৰ পৰা শিকিবৰ বাবে চেষ্টা কৰক বুলি কৈছে কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীসকলৰ অৱহেলাৰ বাবে অলপ দুখ অনুভৱ কৰিব পাৰে ৰাজনীতিত এটা ডাঙৰ পদৰ আকাংক্ষিত লোকৰ বিশেষকৈ কৈছে যে অপেক্ষাৰ অলপ বেছি হ'ব পাৰে সপ্তাহৰ দ্বিতীয় সপ্তাহত বিশেষকৈ প্ৰেমৰ সম্পৰ্কত কোনো ভুল বুজাবুজি হ'ব পাৰে আজি কৈছে যে এই সময়খিনিৰ পৰা আপোনালোকে ধৈৰ্য বজাই ৰাখিব লাগে স্বাস্থ্যৰ প্ৰতি সম্পূৰ্ণ সাৱধান হ'ব লাগিব খাদ্যাভ্যাসৰ বিশেষ যত্ন লওক বুলি কৈছে আপুনি আপোনালোকৰ জীৱন সংগীৰ পৰা সম্পূৰ্ণ সমৰ্থন এই সপ্তাহটোত নিশ্চয়কৈ লাভ কৰিব প্ৰতিকাৰ স্বৰূপে শ্ৰী হনুমানজী আপোনালোকে সাধনা কৰি নিত ওম হনুমন্তে নম মন্ত্ৰ আপোনালোকে জপ কৰক সুন্দৰ প্ৰতিফলন দেখিব সংৰাগবোৰ পৰিহাৰ কৰিব এই সময়খিনিত সংৰাগে কিন্তু সমস্যাত পেলাব পাৰে আপোনালোকে এই সপ্তাহটোত আপোনালোকে বিশেষকৈ যিকোনো কাম কৰোঁতে খৰখেদাকো নহয় শান্তিপূৰ্ণভাৱে কৰিবৰ বাবে চেষ্টা কৰিব বুলি কৈছে যদি নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব দ্বিতীয় ৰাশিটো হৈছে বৃষ ৰাশি বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ সপ্তাহটো আপোনালোকৰ কেৰিয়াৰ বা ব্যৱসায় দৃষ্টিকোণৰ পৰা এই সপ্তাহটো আপোনালোকৰ বাবে অতি ভাগ্যৱান বুলি প্ৰমাণিত হ'ব পাৰে সপ্তাহৰ আৰম্ভণিতে এজন প্ৰভাৱশালী ব্যক্তিৰ সহায়ত পৰিস্থিতিৰ বিশেষকৈ আপোনালোকে যিখিনি পৰিকল্পিত কাম আছে সেই কামখিনি সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে ভূমি নিৰ্মাণ সম্পৰ্কীয় বিবাদত সিদ্ধান্ত আপোনালোকৰ পক্ষত হ'ব পাৰে আৰু এই সময়খিনি কৈছে যে কামৰ লগত জড়িত দীঘলীয়া বা কম দূৰত্বৰ যাত্ৰা হ'ব পাৰে যাত্ৰাটো সুখদায়ক আৰু লাভজনক হ'ব অৱশ্যে আৰ্থিক বিষয় চিন্তা কৰিহে আগবাঢ়ক বুলি কৈছে কোনো নতুন বিনিয়োগত খৰখেদা নকৰিব সপ্তাহৰ শেষলৈকে ল'ৰা ছোৱালীৰ ফালৰ পৰা কিবা এটা ভাল খবৰ বিশেষকৈ আহিলে ঘৰখনত সুখৰ এটা পৰিৱেশ আপোনালোকৰ গঢ়ি উঠিব বুলি কৈছে প্ৰেমৰ সম্পৰ্কত এই সময়খিনিত আপোনালোকৰ তীব্ৰতা থাকিব সৰু সৰু কথা বতৰাক লৈ তৰ্ক পেচাল হ'ব পাৰে বৈবাহিক জীৱনত কথা বতৰা মধুৰতা আনিবৰ বাবে চেষ্টা কৰিব ছাত্ৰ ছাত্ৰীসকলে নিজৰ অধ্যয়নৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব লাগে ব্যৱসায়ত অলপ সাৱধান হ'ব তৎক্ষণাত বিনিয়োগ নকৰিব প্ৰতিকাৰ স্বৰূপে এজন দুখীয়া মানুহক গাখীৰ আৰু চাউল দান কৰক এই সপ্তাহত নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব নতুনকৈ যদি আমাৰ চেনেলটো চাইছে সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে আপোনালোকে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব মিথুন ৰাশি কিছুদিনৰ পৰা ব্যৱসায়ত চলি থকা সমস্যাবোৰ সমাধানৰ বাবে এক পৰিৱেশৰ সৃষ্টি হ'ব বা সমস্যাখিনি সমাধান কৰাৰ বাবে কিছুমান ৰাস্তা বা পথ মুকলি হ'ব বন্ধু বা পৰিয়ালৰ কোনো সদস্যৰ সহায়ত ব্যৱসায়টো আগুৱাই নিয়াত সহায় হ'ব বুলি কৈছে নিয়োজিত লোকৰ কথা ক'বলৈ যাওঁতে নিয়োজিত লোকৰ সুবিধাৰ বৃদ্ধি হ'ব পাৰে নিবনুৱা লোকে লাভ কৰিব পাৰে নতুন কৰ্ম সংস্থাপনৰ সুযোগ বুলি কৈছে এই সপ্তাহত আপুনি হয়তো আপোনজনৰ পৰা এটা ডাঙৰ ছাৰপ্ৰাইজ পাব পাৰে কিবা এটা ভাল উপহাৰ পাব পাৰে প্ৰেমৰ সংগীৰ সৈতে ভাল সময় আপোনালোকে কটাবলৈ সুযোগ থাকিব ইজনে সিজনৰ আৱেগক বুজি পাব বুলি কৈছে মাতৃৰ ফালৰ পৰা বিশেষকৈ সহায় সহযোগিতা লাভ কৰিব আৰু এই সময়খিনিত বেছিকৈ হাঁহি ধেমালিত কটাব পাৰে বুলি কৈছে যিকোনো সিদ্ধান্ত লওঁতে শান্তিপূৰ্ণভাৱে ল'বৰ বাবে চেষ্টা কৰক বুলি কৈছে এই সপ্তাহটোত প্ৰতিকাৰ স্বৰূপে ভগৱান গণেশক পূজা কৰি পূজাত দুব অৰ্পণ কৰক আৰু আপোনালোকে ওম গণপতিয়ে আপোনালোকে নম মন্ত্ৰ জপ কৰক সুন্দৰ প্ৰতিফলন দেখিব নতুনকৈ যদি আমাৰ চেনেলটো চাইছে সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব ওম নমঃ শিৱায় কৰ্কট ৰাশি জাতক জাতিকাসকলৰ এই সপ্তাহটো মধ্যমীয়া দেখা পোৱা গৈছে কৰ্কট ৰাশিৰ বিশেষকৈ লোকসকলে নিজৰ পৰিস্থিতি উন্নত কৰিবলৈ আৰ্থিক অৱস্থা ভাল কৰিবলৈ হওক বা এই সপ্তাহটো আপোনালোকে কঠোৰ পৰিশ্ৰম কৰিব লাগিব আত্মীয়ৰ পৰা সহায় আশ্বাস পাব কিন্তু সময়মতে কামত আপোনালোকে নাহিলে সমস্যা হ'ব পাৰে সময়মতে কামবোৰ নকৰিলে প্ৰব্লেমত পৰিব পাৰে ব্যৱসায়ীসকলে লেনদেনৰ ক্ষেত্ৰত কিছু সমস্যাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে এই সপ্তাহটোত কৈছে যে কোনো বিষয়ক লৈ প্ৰেমৰ সংগীৰ লগত বিবাদ হ'ব পাৰে বৈবাহিক সম্পৰ্কতো কিছু উত্তেজনা থাকিব পাৰে অন্তৰংগ সম্পৰ্কত মধুৰতা বজাই ৰাখিবলৈ নিজৰ বাক্য নিয়ন্ত্ৰণ কৰক বুলি কৈছে কথা বতৰা কৰোঁতে সাৱধান হওক বুলি কৈছে এই সপ্তাহটোত স্বাস্থ্য সম্পৰ্কীয় সমস্যাবোৰক একেবাৰে আওকাণ নকৰিব খাদ্যাভ্যাসৰ বিশেষ যত্ন ল'ব লাগিব আৰু ব্যৱসায়িক ক্ষেত্ৰত তৎক্ষণাত ৰিস্ক নল'ব ধন বিনিয়োগ কৰোঁতে অলপ সাৱধান হওক নহ'লে সমস্যা হ'ব পাৰে সেই প্ৰথমতে কৈছিলোঁ যিহেতু লেনদেনৰ ক্ষেত্ৰত কিছু সমস্যাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে প্ৰতিকাৰ স্বৰূপে আৰ্তজনক খাদ্য দান কৰক ভগৱান শিৱক পূজা কৰি দৈনিক ওম নমঃ শিৱায় আপোনালোকৰ মন্ত্ৰটো জপ কৰক সুন্দৰ প্ৰতিফলন দেখিব নতুনকৈ যদি আমাৰ চেনেলটো চাইছে সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ নাপাহৰিব
সিংহ ৰাশি লোকসকলৰ এই সপ্তাহটোত প্ৰতিযোগী কৌশলৰ ওপৰত চকু ৰাখিব লাগিব। কৰ্মৰ ক্ষেত্ৰত গোপন শত্ৰু সক্ৰিয় হৈ থাকিব বুলি কৈছে, গতিকে অলপ ধ্যান দিব লাগিব। যিকোনো সমস্যাৰ সমাধান আপুনি নিজে বিচাৰিব লাগিব, কাৰণ আপোনালোকৰ বন্ধুসকলে আপোনালোকৰ কঠিন সময়ত বা কঠিন পৰিস্থিতিত ইচ্ছা কৰিও সহায় নকৰিব পাৰে বুলি কৈছে। ব্যৱসায় সম্পৰ্কীয় কিছুমান জটিলতা সপ্তাহৰ মাজভাগলৈকে থাকিব পাৰে। নিয়োজিত লোকে বদলি হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কত আৱেগেৰে কঢ়িয়াই নিয়াৰ পৰিৱৰ্তে বিবেচনাৰে আপোনালোকে ব্যৱহাৰ কৰক, কাম কৰক আৰু প্ৰেমৰ সংগীৰ বাধ্যবাধকতাক আপোনালোকে বুজি লওক, তেওঁলোকৰ অনুভৱক বুজক বুলি কৈছে। মাতৃৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকৰ এই সপ্তাহটো চিন্তা থাকিব বুলি কৈছে। প্ৰতিকাৰ স্বৰূপে দুখীয়া ল'ৰা ছোৱালীক আপোনালোকে কিবা এটা মিঠাই বস্তু আপোনালোকে খাবৰ বাবে দিয়ক বুলি কৈছে। দৈনিক গায়ত্ৰী মন্ত্ৰ জপ কৰক, সুন্দৰ প্ৰতিফলন দেখিব। নতুনকৈ যদি আপোনালোকে আমাৰ এই চেনেলটো চাইছে ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। কন্যা ৰাশিৰ লোকসকলৰ বাবে এই সময় সপোন বাস্তৱায়িত কৰাৰ সময় বুলি কৈছে। নিজৰ যি সপোন আছে, নিজৰ যি ড্ৰিমছ আছে, সেইখিনি পূৰণ কৰাৰ বাবে ভাল সময়। এই সপ্তাহটোত আপুনি এজন প্ৰভাৱশালী ব্যক্তিক লগ পাব। সেই কিছুমান ব্যক্তিৰ পৰা আপোনালোকে কিছুমান নতুন কথা জানিব পাৰিব, শিকিব পাৰিব, যাৰ জৰিয়তে ভৱিষ্যতে লাভজনক পৰিকল্পনাত কাম কৰাৰ সুযোগ থাকিব। ৰাজনীতিৰ লগত জড়িত এজন ব্যক্তিয়ে হয়তো ডাঙৰ পদ বা দায়িত্ব লাভ কৰিব পাৰে। শাসকীয় দলৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব। আদালত সম্পৰ্কীয় বিষয়ত সিদ্ধান্ত আপোনালোকৰ পক্ষত অহাৰ পিছত আপুনি বহুত বেছি সকাহ অনুভৱ কৰিব বুলি কৈছে। প্ৰেমৰ সম্পৰ্কত ভুল বুজাবুজি হ'ব পাৰে। বৈবাহিক জীৱনত মধুৰতা থাকিব, কিন্তু জীৱনসংগীৰ স্বাস্থ্য বা সন্তানৰ ভৱিষ্যতক লৈ আপোনালোকৰ মনটো অলপ চিন্তিত হৈ থাকিব পাৰে বুলি কৈছে। প্ৰতিকাৰ স্বৰূপে কন্যা ৰাশিৰ জাতক জাতিকাসকলে গৰুক সেউজীয়া পশু খাদ্যক আপোনালোকে খুৱাব লাগে আৰু দৈনিক গণেশ চালিচা আপোনালোকে আবৃত্তি কৰক, সুন্দৰ প্ৰতিফলন দেখিব। যদি নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। ওম নমঃ শিৱায়, লাইক এটা কৰি দিব। তুলা ৰাশি জাতক জাতিকাসকলৰ এই সময়খিনিত কৈছে যে আপোনালোকৰ সুখ সমৃদ্ধি বৃদ্ধি পাব। এই সপ্তাহটোত প্ৰগতি আৰু লাভজনক পৰিকল্পনাৰ বাবে অনুকূল পৰিৱেশৰ সৃষ্টি হ'ব। নিবনুৱা লোকে কৰ্মসংস্থাপন লাভ কৰিব পাৰে আৰু নিয়োজিত লোকে পদোন্নতি লাভ কৰিব পাৰে বুলি কৈছে। এই সময়খিনিত মহিলা পেছাদাৰীসকলৰ বাবে ভাল সময়, অৰ্থাৎ সময় ভাল। ৰাজনীতিৰ লগত জড়িত লোকসকলৰ বাবে প্ৰত্যাশিত ইচ্ছা হয়তো পূৰণ হ'ব পাৰে। ভূমি নিৰ্মাণ সম্পৰ্কীয় বিষয়ত যিকোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ সময়ত কোনো জ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শ ল'বলৈ একেবাৰে নাপাহৰিব। প্ৰেমৰ সম্পৰ্কত চিন্তাশীলভাৱে আগবাঢ়ি যাওক বুলি কৈছে। ভুল বুজাবুজিৰ বলি হোৱাৰ দৰে বা ভুল বুজাবুজি হোৱাৰ ফলত আপোনালোকে সমস্যাত পৰিব পাৰে বা বিৰত থাকক, নহ'লে পিছত অনুতাপ কৰিবলগীয়া হ'ব পাৰে। এই সপ্তাহটোত ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ পৰা অলপ বিচলিত হ'ব পাৰে, গতিকে ষ্টাডিৰ ক্ষেত্ৰত পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব বজাই ৰাখিব লাগিব বুলি কৈছে। প্ৰতিকাৰ স্বৰূপে দৈনিক আপোনালোকে কিবা এটা শস্য আপোনালোকে দিয়ক খাবলৈ আৰু দুৰ্গা চালিচা পাঠ কৰক, সুন্দৰ প্ৰতিফলন দেখিব। যদি নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰিবলৈ নাপাহৰিব। বৃশ্চিক ৰাশি এই সময়খিনি বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ সপ্তাহৰ আৰম্ভণিৰ পৰা আপুনি বন্ধু বান্ধৱ আৰু পৰিয়ালৰ সৈতে সময় কটাব, ইজনে সিজনৰ অনুভৱক বুজি পাব বুলি কৈছে। কিন্তু দীঘলীয়া যাত্ৰা বা কম দূৰত্বৰ যাত্ৰা ভ্ৰমণ কৰাৰ সময়ত আপোনালোকৰ স্বাস্থ্য আৰু সামগ্ৰীৰ যত্ন লওক বুলি কৈছে। এই সপ্তাহটোত কৰ্মৰ ক্ষেত্ৰত ছিনিয়ৰ আৰু জুনিয়ৰ উভয়ৰে আপোনালোকে সহায় লাভ কৰিব। আপোনালোকৰ ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনা কৰা হ'ব পাৰে, কিন্তু মনত ৰাখিব যে সপ্তাহৰ মাজভাগত কোনোবাই আপোনালোকৰ লক্ষ্যৰ পৰা আঁতৰাই নিবৰ বাবে চেষ্টা কৰিব পাৰে। ব্যৱসায়ত কিছুমান প্ৰব্লেম ক্ৰিয়েট কৰিব পাৰে, গতিকে যিকোনো সিদ্ধান্ত ভালদৰে চিন্তা কৰিহে লওক বুলি কৈছে। মহিলাসকলে অধিক সময় কটাব ধৰ্মীয় কাম কাজত। প্ৰেমৰ সম্পৰ্কবোৰ আৰু বেছি মজবুত হৈ পৰিব বুলি কৈছে। প্ৰতিকাৰ স্বৰূপে আপোনালোকে বান্দৰক গুড় আৰু চকা খুৱাব আৰু কৈছে যে শ্ৰী হনুমান চালিচা আপোনালোকে আবৃত্তি কৰক, সুন্দৰ প্ৰতিফলন দেখিব। নতুনকৈ যদি আমাৰ চেনেলটোত আপোনালোকে চাই আছে ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব, আপোনালোকে শ্বেয়াৰ কৰি দিবলৈ আপোনালোকে নাপাহৰিব। কমেণ্ট বক্সত জয় হনুমান ওম নমঃ শিৱায় লিখি দিব। ধনুৰাশিৰ জাতক জাতিকাসকলৰ এই সময়খিনিত মধ্যমীয়া দেখা পোৱা গৈছে। ধনুৰাশিৰ লোকে তেওঁলোকক দিয়াৰ বিশেষকৈ অৰ্থাৎ সুযোগ একেবাৰে হেৰুৱাব নালাগে। আপোনালোকৰ বাবে কিছুমান সুযোগ সুবিধা আহিছে, এই সপ্তাহত ল'বৰ বাবে চেষ্টা কৰক, নহ'লে পাছত অনুতাপ কৰাৰ বাহিৰে একো নাথাকিব। এইটোৱে আপোনালোকৰ সামৰ্থ্যৰ প্ৰমাণ কৰাৰ সময় বুলি কৈছে এই সপ্তাহটোৱে। গতিকে কোনো ধৰণৰ প্ৰত্যাহ্বানৰ প্ৰতি বা কিছুমান কামৰ প্ৰতি ভয় নকৰাকৈ নিজৰ লক্ষ্যৰ দিশে আগবাঢ়ি যাওক বুলি কৈছে। সপ্তাহৰ মাজভাগত আপোনালোকৰ ভাই ভনীয়ে বিশেষকৈ বা আপোনালোকৰ ঘৰৰ মানুহখিনিয়ে হওক বিশেষকৈ আপোনালোকৰ লগত থাকিব, কিন্তু ভুল বুজাবুজিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। কিন্তু সেইটোৱে অতি সোনকালে এজন ছিনিয়ৰ জৰিয়তে বা ডাঙৰ কোনো জ্যেষ্ঠ লোকৰ জৰিয়তে সমাধান হ'ব। আপুনি আপোনালোকৰ জীৱনসংগীৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব। ল'ৰা ছোৱালীৰ ফালৰ পৰা কিছু ভাল খবৰ পাব পাৰে। মাতৃৰ স্বাস্থ্যক লৈ মনটো অলপ চিন্তিত হৈ পৰিব। ইচ্ছা নকৰিলেও সপ্তাহৰ শেষলৈকে দীঘলীয়া বা কম দূৰত্বৰ যাত্ৰা কৰিব লগা হ'ব পাৰে বুলি কৈছে। আপোনালোকে সোমবাৰৰ দিনটোত বন্ধুসকল
শিৱ মন্দিৰলৈ গৈ বিশুদ্ধ জল আৰু পানী আগবঢ়াওক বুলি কৈছে সুন্দৰ প্ৰতিফলন দেখিব নতুনকৈ যদি আমাৰ চেনেলটো চাই সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব মকৰ ৰাশি জাতক জাতিকাসকলৰ এই সপ্তাহটোত আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ অন্ততহে কৰ্মক্ষেত্ৰত সফলতা লাভ কৰাৰ সম্ভাৱনা থাকিব নিজিত লোকৰ কোনো বিষয়ত নিজৰ জ্যেষ্ঠসকলৰ লগত মতানৈক্য হ'ব পাৰে ধন বিনিয়োগ কৰাৰ সময়ত আৰু কৈছে যে ব্যৱসায়ত লেনদেন কৰাৰ সময়ত অত্যন্ত সাৱধান হোৱাৰ প্ৰয়োজন আছে প্ৰেমৰ সম্পৰ্কত কোনো কাৰণতে বিশেষকৈ প্ৰেমৰ সংগীৰ আস্থা ভাঙি যাবলৈ নিদিব এই সপ্তাহটোত জীৱন সংগীৰ অনুভৱ আৰু প্ৰয়োজনীয়তাক আওকাণ নকৰিব গাড়ী চলাওঁতে সাৱধান হওক আঘাত পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে প্ৰতিকাৰ স্বৰূপে আপোনালোকে দুখীয়া মানুহক বস্ত্ৰ দান কৰক বুলি কৈছে সুন্দৰ প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব সুন্দৰকাণ্ড আপোনালোকে আবৃত্তি কৰক যদি নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় জয় শ্ৰীৰাম লিখি দিব কুম্ভ ৰাশি এই সপ্তাহটোত কৈছে যে ঘনিষ্ঠ লোকৰ সন্দেহজনক কাৰ্যকলাপৰ পৰিপ্ৰেক্ষিতত বিশেষকৈ তেওঁলোকৰ প্ৰতি সন্দেহ থাকিব কৰ্মক্ষেত্ৰত বিৰোধীয়ে আপোনালোকৰ কামত বাধাৰ সৃষ্টি কৰিবৰ বাবে চেষ্টা কৰিব পাৰে নিজৰ গোপনীয়তা আপোনালোকে লুকাই ৰাখক বুলি কৈছে কিন্তু অপ্ৰয়োজনীয় বিবাদ এৰাই চলিব লাগিব কৰ্মক্ষেত্ৰত নিজৰ লক্ষ্যত মনোনিৱেশ কৰি থাকিব লাগিব এই সময়খিনি নিজৰ বিষয়ৰ প্ৰতি নিজিত লোকৰ অসন্তুষ্টি বাঢ়িব পাৰে কিন্তু সময়ৰ জৰুৰীতা আপোনালোকে বুজিব লাগিব সময়ৰ ভেলু বুজিব লাগিব মহিলাসকলে আৱেগিকতাৰ পৰিহাৰ কৰিব লাগে দুখত বা আপোনালোকে কিছুমান খঙতে হওক যিকোনো সিদ্ধান্ত ল'ব নালাগে চাই চিতি আগবঢ়াব বুলি কৈছে সপ্তাহৰ শেষত বিশেষকৈ এগৰাকী মহিলাৰ বন্ধুৰ সহায়ত বিশেষকৈ কিছু ডাঙৰ কাম আপোনালোকৰ সম্পূৰ্ণ হ'ব পাৰে কঠিন সময়ত আপোনালোকৰ প্ৰেমৰ সংগী আৰু জীৱন সংগী আপোনালোকৰ লগত ছাৰ দৰে থিয় দিব বুলি কৈছে এই সময়খিনিত আপোনালোকে পিপৰাক আটা খুৱাব লাগে আৰু কমেণ্ট বক্সত আপোনালোকে ওম নমঃ শিৱায় লিখি দিব সুন্দৰ প্ৰতিফলন দেখিব নতুনকৈ যদি চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব ওম নমঃ শিৱায় ওম নমঃ শিৱায় মীন ৰাশি এই সপ্তাহটো মীন ৰাশিৰ লোকসকলৰ ওপৰত পাৰিবাৰিক দায়িত্ব পালনৰ বহুত বেছি হেঁচা পৰিব পাৰে বুলি কৈছে সপ্তাহৰ আৰম্ভণি সময়ছোৱাৰ পৰা কামৰ বাবে যাত্ৰা কৰিবলগীয়া হ'ব পাৰে এই সময়খিনিত যিকোনো কাম কৰোঁতে খৰখেদাকৈ নহয় ধীৰে স্থিৰে আপোনালোকে কামখিনি কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে সপ্তাহৰ আৰম্ভণিতে কামৰ বাবে যাত্ৰা কৰিবলগীয়া হ'ব পাৰে যাত্ৰাটো শুভ হ'ব বুলি কৈছে আৰু এই সময়খিনিত কৈছে যে ব্যৱসায়িক দৃষ্টিকোণৰ পৰা এইটো হৈছে সাৱধানতাৰে আপোনালোকে আগবাঢ়ি যোৱাৰ সময় এই সময়ছোৱাত কোনো সিদ্ধান্ত আৱেগিক বা খৰখেদাকৈ ল'ব নালাগে সপ্তাহৰ শেষৰ ফালে ধৰ্মীয় সামাজিক কামৰ প্ৰতি আপোনালোকৰ আগ্ৰহ বৃদ্ধি পাব বৈবাহিক জীৱনৰ কোনো বিষয়ক লৈ বেছি গুৰুত্ব নিদিব বিশেষকৈ যিখিনিৰ ক্ষেত্ৰত আপোনালোকৰ কাজিয়া পেচাল হ'ব পাৰে সেইখিনি চান্স আছে গতিকে কাজিয়া পেচাল হোৱাৰ তেনেকুৱা ধৰণৰ কথা বতৰাখিনি বিশেষকৈ ইগনোৰ কৰক বুলি কৈছে নহ'লে সেই কাজিয়া ধৰণৰ বা বিবাদবোৰ আপোনালোকৰ পাছত গৈ সমস্যাৰ সৃষ্টি কৰিব পাৰে প্ৰেমৰ সম্পৰ্কত প্ৰেমৰ সংগী অনুভৱক আওকাণ নকৰিব তেওঁলোকৰ মনৰ ভাৱবোৰ বুজি পাবৰ বাবে চেষ্টা কৰক ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ যি এইম লৈ আগবাঢ়িছে সেই এইমৰ প্ৰতি ধ্যান ৰাখক নিজৰ পঢ়া শুনাৰ ক্ষেত্ৰত ষ্টাডিৰ ক্ষেত্ৰত গুৰুত্ব বজাই ৰাখিব লাগে বুলি কৈছে নিবনুৱাসকলে কৰ্মসংস্থাপন লাভ কৰিব পাৰে খং কিন্তু এই সপ্তাহটোত অলপ নিয়ন্ত্ৰণ কৰিব লাগিব এই সময়খিনিত কৈছে যে আপোনালোকে কলগছৰ আপোনালোকে গুৰিত পানী আগবঢ়াওক আৰু আপোনালোকে বিষ্ণু সহস্ৰনাম আপোনালোকে পাঠ কৰক সুন্দৰ প্ৰতিফলন দেখিব যদি নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক এই সপ্তাহটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটোত নতুন হ'লে সাবস্ক্ৰাইব কৰি দিব ওম নমঃ শিৱায় জয় বজৰংবলী